নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ থাৰ্ড সেমিষ্টাৰ হিষ্টৰীৰ ইউনিট 2 ৱাৰেন হেষ্টিংছ আৰু লৰ্ড কৰ্ণৱালিছৰ সময়ত ব্ৰিটিছ সাম্ৰাজ্যৰ ব্যাপ্তি আৰু দূৰীকৰণ শীৰ্ষক পাঠটিৰ সকলো দৰকাৰী 1 নম্বৰৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিও তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি বিএ থাৰ্ড সেমিষ্টাৰ হিষ্টৰীৰ সকলো ইউনিটৰ ভিডিও চাব বিচৰা তেন্তে এইটো ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ তোমালোকে চাই লবা সো বলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰো Question number 1 ভাৰতৰ প্ৰথম ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিল উত্তৰ ৱাৰেন হেষ্টিংছ Question number 2 বংগৰ ন্যায়িক ব্যৱস্থাক সুশৃংখল কৰিবলৈ ৱাৰেন হেষ্টিংছে কোনটো আইন প্ৰণয়ন কৰিছিল উত্তৰ 1773 চনৰ নিয়ন্ত্ৰণ আইন Question number 3 বংগত লৰ্ড কৰ্ণৱালিছৰ মুখ্য প্ৰশাসনিক সংস্কাৰ কি আছিল উত্তৰ 1793 চনৰ স্থায়ী বন্দোবস্ত Question number 4 1784 চনৰ আইনখনৰ মূল উদ্দেশ্য কি আছিল উত্তৰ ব্ৰিটিছ চৰকাৰ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা দ্বৈত নিয়ন্ত্ৰণ স্থাপন কৰা Question number 5 প্ৰথম এংলো মাৰাঠা যুদ্ধৰ সমাপ্তি ঘটা চুক্তিৰ নাম কি আছিল উত্তৰ সালবাইৰ চুক্তি Question number 6 অষ্টাদশ শতিকাত ব্ৰিটিছ আৰু মাৰাঠা সকলৰ মাজত সংঘৰ্ষৰ প্ৰাথমিক কাৰণ কি আছিল উত্তৰ আঞ্চলিক সম্প্ৰসাৰণ আৰু ৰাজনৈতিক আধিপত্য Question number 7 ভাৰতীয় উপমহাদেশত লৰ্ড ওয়েলছলিৰ সহায়ক মিত্ৰজোঁটৰ মুখ্য বিৰোধী কোন আছিল উত্তৰ মাৰাঠা Question number 8 সহায়ক এলায়েন্স প্ৰণালীৰ এটা মুখ্য বৈশিষ্ট্য কি আছিল উত্তৰ ভাৰতীয় শাসকসকলে তেওঁলোকৰ অঞ্চলত ব্ৰিটিছ শক্তি বজাই ৰাখিব লগা হৈছিল আৰু ইয়াৰ ৰক্ষণাবেক্ষণৰ বাবে পৰিশোধ কৰিব লগা হৈছিল Question number 9 চতুৰ্থ এংলো মহীশূৰ যুদ্ধত ব্ৰিটিছসকলৰ মুখ্য বিৰোধী কোন আছিল উত্তৰ টিপু সুলতান Question number 10 মহীশূৰৰ বিৰুদ্ধে যুদ্ধত ব্ৰিটিছসকলৰ প্ৰাথমিক উদ্দেশ্য কি আছিল উত্তৰ টিপু সুলতানৰ সম্প্ৰসাৰণবাদী নীতি নিয়ন্ত্ৰণ কৰিবলৈ আৰু দক্ষিণ ভাৰতৰ ওপৰত নিয়ন্ত্ৰণ সুৰক্ষিত কৰিবলৈ Question number 11 নিযুক্তিৰ বাবে অসামৰিক সেৱা পৰীক্ষাৰ প্ৰণালী প্ৰৱৰ্তন কৰাৰ কৃতিত্ব কোন ব্ৰিটিছ গভৰ্ণৰ জেনেৰেলক দিয়া হয় উত্তৰ লৰ্ড কৰ্ণৱালিছ Question number 12 ভাৰতত ব্ৰিটিছ শাসনৰ সময়ত আইনৰ সংহিতাৰ বাবে কোন দায়ী আছিল উত্তৰ ৱাৰেন হেষ্টিংছ Question number 13 ব্ৰিটিছসকলৰ আটাইতকৈ শক্তিশালী শত্ৰু কোন আছিল উত্তৰ মাৰাঠাসকল Question number 14 কাক মহীশূৰৰ বাঘ বুলি জনা গৈছিল উত্তৰ টিপু সুলতান Question number 15 ৰবাৰ্ট ক্লাইভ আৰু ৱাৰেন হেষ্টিংছৰ মাজত ভাৰতত কোন গভৰ্ণৰ হিচাপে কাম কৰিছিল উত্তৰ ভাৰ্লেষ্ট আৰু কাৰ্টিয়াৰ Question number 16 প্ৰথম মহীশূৰ যুদ্ধত কোনে বিজয়ী হৈছিল উত্তৰ হায়দৰ আলী Question number 17 নিয়ন্ত্ৰণ আইন কেতিয়া গৃহীত হৈছিল উত্তৰ 1773 চনত Question number 18 নিয়ন্ত্ৰণ আইন গৃহীত কৰাৰ মুখ্য লক্ষ্য উল্লেখ কৰা উত্তৰ কোম্পানীৰ ওপৰত নিয়ন্ত্ৰণ স্থাপন কৰিবলৈ
সমৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে যদি বিএ থাৰ্ড সেমিষ্টাৰ হিষ্টৰীৰ সকলো ইউনিটৰ ভিডিঅ' চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত লিংক দিয়া আছে তাত গৈ তোমালোকে চাই ল'বা ধন্যবাদ